আজিৰ ভিডিঅ'ত আমি পঢ়িম ৰাসায়নিক বিক্ৰিয়াৰ দ্বিতীয়টো প্ৰকাৰ। অলৰেডি যোৱা ক্লাছত আমি কি পঢ়িছিলো? যোৱা ক্লাছত আমি পঢ়িছিলো ৰাসায়নিক বিক্ৰিয়াৰ প্ৰথমটো প্ৰকাৰ, ৰাইট? প্ৰথমটো প্ৰকাৰ আছিল আমাৰ সংযোজন বিক্ৰিয়া। আজি আমি পঢ়িম দ্বিতীয় প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া, যেটো আমাৰ কি বিযোজন বিক্ৰিয়া বা বিয়োজন বিক্ৰিয়া বুলিও কয়, যাক ইংলিছত কি কোৱা হয়? ডিকম্পোজিশন ৰিঅ্যাকশন। এটা ডিকম্পোজিশন বা বিযোজন বিক্রিয়া মানে কি? এইটো হচ্ছে তোমার সংযোজন বিক্রিয়া জাস্ট ওলোটা। সংযোজন বিক্রিয়াত কি হয়েছিল যে দুটা বা তাতকৈ বেশি বিক্রিয়ক পদার্থ লগ হৈ এটা মাত্ৰ বিক্রিয়াজাত পদার্থ কি কৰিছিল? সৃষ্টি কৰিছিল, রাইট? আৰু ইয়াতে কি হব যে এটাই মাত্ৰ বিক্রিয়ক পদার্থ যদি ভাঙি বা তাৰ বিযোজন ঘটি, ভাঙাটোকে কি বুলি কোৱা হয়? বিযোজন ঘটা বুলি কোৱা হয়। সো এটাই মাত্ৰ বিক্রিয়ক পদাৰ্থৰ বিযোজন ঘটি যদি দুটা বা তাতকৈ বেছি বিক্রিয়াজাত পদাৰ্থৰ উৎপন্ন হয়, তেনেকুৱা ৰাসায়নিক বিক্রিয়াক আমি কি বুলি কম? বিযোজন বিক্রিয়া বা ডিকম্পোজিশন ৰিঅ্যাকশন যাক কোৱা হয়। সো ডেফিনিশনটো মই টাইম বছৰ কাৰণে লিখি ৰাখিছো, চাবা কি যে যি ৰাসায়নিক বিক্রিয়াত বিক্রিয়ক পদাৰ্থটোৰ বিযোজন ঘটি দুটা বা ততোধিক ৰাসায়নিক পদাৰ্থ সৃষ্টি হয়, বা ৰাসায়নিক পদাৰ্থৰ ঠাইত তোমালোকে লিখিব পাৰিবা কি বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় বুলিও লিখিব পাৰিবা। সৃষ্টি হয় তেনে ৰাসায়নিক বিক্রিয়াক বিযোজন বিক্রিয়া বোলে। বিযোজন বিক্রিয়া হব লাগিলে অলপ ভালদৰে বুজি লবা তোমালোকে। কি হব যে ইয়াতে সাপোজ কি হৈছে, ধৰা যে এ আৰু বি, এ বি কি আছিল? এটা বিক্রিয়ক পদাৰ্থ। ইয়াৰ কি হব এতিয়া? মই যদি ইয়াক আৰু ভালদৰে বনাব বিচাৰো, চাবাচোন যে এইটো আছিল কি আমাৰ এ বি। তে ৰাসায়নিক পদাৰ্থসমূহ সদায় বন্ধনী বনাই থাকিব, ৰাইট? এ বি তে এই এ বি কি হব? দুটা বেলেগ বেলেগ পদাৰ্থত, মই ধৰিলো এ আৰু বি নামৰ দুটা বেলেগ বেলেগ বিক্রিয়াজাত পদাৰ্থত কি হল? ব্ৰেক হল। ঠিক আছে, তে ইয়াতে বিক্রিয়ক পদাৰ্থ আমাৰ কেইটা আছিল? এটাই বিক্রিয়ক পদাৰ্থ আছিল এ বি, রাইট? এটাই আছিল। এইটো ভাঙি দুটা বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হল। এইটো হৈছে আমাৰ বিযোজন বিক্রিয়া। এতিয়া কোশ্চেন আহিল, কোশ্চেন কি আহিল? এই যে আমাৰ এ আৰু বি প্ৰথমে এটাই কি হৈ আছিল? পদাৰ্থ হৈ আছিল, ৰাসায়নিক পদাৰ্থ। ইহঁতৰ মাজত এটা বন্ধনী আছিল। এতিয়া যে এ আৰু বি ইয়াতে কি হৈ গল? পৃথক হৈ গল, সেপাৰেট হৈ গল। এনেতো সেপাৰেট হোৱা নাই, তাৰ কাৰণে আমি কি কৰিব লাগিছে? এ আৰু বিৰ মাজৰ বন্ধনীটো আমি ভাঙিব লাগিব, হয় না নহয়? এতিয়া মোক কোৱাচোন, এই বন্ধনীটো কেনে কি ভাঙি যাব নেকি? নিজে নিজে ভাঙি যায়? নাযাব। তাৰ কাৰণে আমি কি কৰিব লাগিব? এই বন্ধনীটো ভাঙিলেহে এ আৰু বি পৃথক হব, হয় না নহয়? এতিয়া সাপোজ ধৰা মই যদি কওঁ দুটা নাথাকি তিনিটা থাকিল হয়, যে এ বি সি তিনিটা আছে, তিনিটাৰ মাজত একচুয়ালি এনেকৈ বন্ধনী আছিল, হয় না নহয়? এ বি সি। এতিয়া কি কৰিব লাগিব? এই বন্ধনী কেইটা যেতিয়া ভাঙিব, ভাঙাৰ পিছত আমি এ প্লাস বি প্লাস সি তিনিটা বেলেগ বেলেগ আমি কি পাম? বিক্রিয়াজাত পদাৰ্থ পাম। এই যে বন্ধনীটো ভাঙিব লাগিব, বন্ধনীটো ভাঙাৰ কাৰণে আমি বাহিৰৰ পৰা কি দিব লাগিব? শক্তি দিব লাগিব। আৰু এই শক্তি আমি মুঠতে তিনি প্ৰকাৰৰ শক্তি দিব পাৰো। তিনি প্ৰকাৰে বেলেগ বেলেগ প্ৰকাৰে শক্তি দি এই বন্ধনী ভাঙি আমি বিক্রিয়াজাত পদাৰ্থ উৎপন্ন কৰিব পাৰো। যিহেতু আমি তিনি প্ৰকাৰে শক্তি দিব পাৰো, সেই কাৰণে বিযোজন বিক্রিয়া তিনি প্ৰকাৰৰ। তিনি প্ৰকাৰ আমি শক্তি দি ভাঙিব পাৰিম, সেই কাৰণে তিনি প্ৰকাৰৰ। কি ভাঙিব পাৰিম চাবা। প্ৰথম কাম মই কি কৰিব পাৰিম? যে এই এ আৰু বিৰ মাজত মই কি দিব পাৰিম? তাপ শক্তি দিব পাৰিম। তাপ শক্তি দিলে যদি মই কি কৰো? তাপ দিওঁ, তাপোতো এক প্ৰকাৰৰ শক্তি। তাপ দিলে ই ভাঙি যাব, হয় না নহয়? প্ৰথমে মই তাপ দিব পাৰিম, তাপ দিব পাৰিম। সেকেন্ডত মই কি কৰিম? তাপ নিদি মই যদি ইহঁতক কি কৰো? যে ইহঁতক মই ইহঁতৰ মাজেৰে বিদ্যুৎ পাছ কৰি দিওঁ, ইলেক্ট্রিসিটি পাস করে দিও। ইলেক্ট্রিসিটিও তো এক প্রকার শক্তি হয়, হয় না নহয়? তো ইলেক্ট্রিসিটি পাস করে দিলেও ইহঁতৰ মাজৰ বন্ধনী কি ভাঙি ইহঁত সেপারেট হৈ যাব, ঠিক আছে? তো দ্বিতীয় প্রকাৰৰ আমি দিব পাৰো কি? ইলেক্ট্রিসিটি। আৰু তৃতীয় প্ৰকাৰ আমি কি দিব পাৰো? ইয়াতে পোহৰ শক্তি দিব পাৰো। পোহৰ শক্তি যেনেকুৱা তোমালোকে জানাই আমাৰ কি হয়?
পোহৰৰ উপস্থিতিত বা পোহৰ শক্তিৰ উপস্থিতিত হালক সংশ্লেষণ সংঘটিত হয় না নহয় তাতে কি হয় হালক সংশ্লেষণত কি হয় পানীৰ মলিকুলস ভাঙে না নাই ওয়াটাৰ মলিকুলস ভাঙে যাক ফটোলাইসিস বুলি কোৱা হয় ইংলিছত পানীৰ মলিকুলস ভাঙে তাতে কি হয় একচুয়ালি ভাঙে H+ আৰু OH সেপাৰেট হয় আৰু সেই অক্সিজেনটো বায়ুমণ্ডলত ৰিলিজ হৈ আহে আৰু হাইড্ৰোজেনটো যায় কি হয় কাৰ্বনৰ লগত লগ লাগি গ্লুকোজ বা খাদ্য সৃষ্টি কৰে সকলোই পঢ়িছা ঠিক আছে হালক সংশ্লেষণ আমি পঢ়িমো সেইটো চেপ্টাৰত জীৱন প্ৰক্ৰিয়া চেপ্টাৰত সো এই তিনি প্ৰকাৰে আমি এনাৰ্জি দিব পাৰো আৰু এই তিনি প্ৰকাৰৰ এনাৰ্জিৰ ওপৰত নিৰ্ভৰ কৰি তিনি প্ৰকাৰৰ বিযোজন বিক্ৰিয়া পাম তো প্ৰথমটো যেটো যদি মই তাপ দি বিযোজন বিক্ৰিয়া ঘটাও তেনেকুৱা বিযোজন বিক্ৰিয়াক কি বুলি কয় তাপীয় বিযোজন বিক্ৰিয়া বা যাক ইংলিছত কি কোৱা হয় থাৰ্মেল ডিকম্পোজিশন আৰু সেকেন্ডত মই যদি এতিয়া বিদ্যুৎ শক্তি পাস কৰো তাক কি কব তাক কব তোমাৰ ইলেক্ট্ৰোলাইসিস ইলেক্ট্ৰো মানে ইলেক্ট্রিসিটি লাইসিস মানে ব্রেক করা বা ভাঙা বা ডিকম্পোজ করা ঠিক আছে আৰু যেটো তৃতীয় প্ৰকাৰৰ আমি পঢ়িম হেতু কি হ'ব আমাৰ পোহৰ শক্তিৰ দ্বাৰা ব্ৰেক কৰিম সো আমি এটা এটা চাও বলা সো প্ৰথমটো মই অলৰেডি লিখি ৰাখিছো তাপীয় বিযোজন বিক্ৰিয়া বা যাক ইংলিছত থাৰ্মেল ডিকম্পোজিশন বুলি কোৱা হয় সো তাপীয় বিযোজন মানে কি যে যি বিযোজন বিক্ৰিয়া তাপ প্ৰয়োগৰ ফলত সংঘটিত হয় তাক তাপীয় বিযোজন বিক্ৰিয়া বলে তাক কি বলে তাপীয় বিযোজন বিক্রিয়া বলে তাপীয় বিযোজন বিক্রিয়া বলে যেনে এটা উদাহরণ মই লিখি রাখিছো আমি যোৱা ক্লাসত পঢ়িছিলো এটো কি কয় ক্যালসিয়াম কার্বনেট রাইট সো ক্যালসিয়াম কার্বনেটক যদি আমি কি কৰো তাপ দিও আৰু এটো তলত সিম্বল যেটো ত্ৰিভুজৰ সিম্বল হয় এটো ইংলিশত ডেল্টা বুলি কোৱা হয় আৰু ডেল্টা মানে জেনাৰেলি কি বুজায় তাপ দিয়া বুজায় ঠিক আছে তুমি যদি তাপ লিখিও দিব পাৰা নহলে এটো সিম্বল দিব পাৰা দুটা এটা লিখিলে হল মই দুটা লিখি দিছো তো ইয়াক যদি মই কি কৰো তাপ দিও তাপ দিয়াৰ লগে লগে ক্যালসিয়াম কার্বনেট কি হ'ব দুটা বেলেগ বেলেগ পদাৰ্থত ভাঙিব এটা হ'ব ক্যালসিয়াম কার্বনেট আৰু এটা কার্বন ডাই অক্সাইড গ্যাস কি হ'ব উৎপন্ন হ'ব তো এইটো বিক্ৰিয়াত আমি বিক্ৰিয়ক পদাৰ্থ এটাই লৈছিলো ক্যালসিয়াম কার্বনেট আৰু ইয়াক যেতিয়া আমি তাপ দিলো ই দুটা বেলেগ বেলেগ পদাৰ্থ ক্যালসিয়াম অক্সাইড আৰু কার্বন ডাই অক্সাইডত কি হল ভাঙি গল তো ইয়াক আমি ভাঙি গলে তাক কি কম আমি ডিকম্পোজিশন রিঅ্যাকশন বা বিযোজন বিক্রিয়া পাইছা বুঝি এতিয়া এইটো আমাৰ আছিল বিযোজন বিক্ৰিয়াৰ প্ৰথম উদাহৰণ ঠিক আছে তাপীয় বিযোজন বিক্ৰিয়াৰে সো তাপীয় বিযোজন বিক্ৰিয়াৰ আৰু এটা উদাহৰণ কিতাপত দিয়া আছে যাৰ পৰা কোশ্চেন সুধিছে সো এইখিনি তোমালোকে লিখি লোৱা এতিয়া আমি চাম তাপীয় বিযোজন বিক্ৰিয়াৰ সেকেন্ড উদাহৰণটো বহুত ইম্পৰ্টেন্ট হয় উঠাই লোৱা সো আহা এতিয়া আমি বিযোজন বিক্রিয়ার যেটো তাপীয় বিযোজন বিক্রিয়া আছে তার দ্বিতীয়টো উদাহরণ চাম দ্বিতীয়টো উদাহরণ ইম্পর্টেন্ট হয় ইয়াৰ পৰা কোশ্চেন খুদা গৈছে দ্বিতীয়টো বিক্রিয়াটো কি হ'ব চাবা যে লেড নাইট্রেট আমি লৈছো আৰু লেড নাইট্রেটৰ কালাৰ কেনেকুৱা হয় ৰংহীন বা বৰণহীন একচুয়ালি লেড নাইট্রেট এটা বৰণহীন নিমখ হয় সল্ট হয় ঠিক আছে তো বৰণহীন লেড নাইট্রেটক যেতিয়া আমি কি কৰিম হিট কৰিম বা গৰম কৰিলে ই কি হ'ব তিনিটা বেলেগ বেলেগ বিক্ৰিয়াজাত পদাৰ্থত ব্ৰেক হ'ব কি হ'ব তাৰে এটাটো হ'ব লেড অক্সাইড যি হালধীয়া ৰঙৰ হয় ঠিক আছে হালধীয়া ৰঙৰ লেড অক্সাইড উৎপন্ন হ'ব তাৰে লগত আমি কি পাম মুগা বৰণৰ নাইট্ৰোজেন ডাই অক্সাইড পাম সো নাইট্ৰোজেন ডাই অক্সাইড ই কেনেকুৱা বৰণৰ হয় জেনাৰেলি মুগা বৰণৰ হয় আৰু তাৰে লগত অক্সিজেন গ্যাস কি হ'ব উৎপন্ন হ'ব তো কোশ্চেনটো কি দৰে আহিব কোশ্চেনটো এদৰে আহিব যে যদি লেড নাইট্রেটক গৰম কৰা হয় উৎপন্ন হোৱা পদাৰ্থবিধৰ নাম লিখা অপচনত দি দিব এমসিকিউ কেনেকৈ আহিব পাৰে যে লেড নাইট্রেটক গৰম কৰিলে তলত কোনবিধ বস্তু বা পদাৰ্থ উৎপাদন নহয় বা কোনকেইটা হয় তিনিটা পদাৰ্থ উৎপন্ন হ'ব বুলি মনত ৰাখিব লাগিব ঠিক আছে মই লিখি দিছো ধুনীয়াকৈ চাবা গোটেই বিক্ৰিয়াটো মই লিখি দিছো কি যে যেতিয়া বৰণহীন লেড নাইট্রেটক টেষ্ট টিউবত লৈ গৰম কৰা হয় তেতিয়া হালধীয়া বৰণৰ লেড অক্সাইড মুগা বৰণৰ নাইট্ৰোজেন ডাই অক্সাইড তাত এনেটো আৰু অক্সিজেন গ্যাস কি হ'ব উৎপন্ন হ'ব পাইছা বুজি
ঠিক আছে সো এইখিনি তোমালোকে উঠাই লোৱা নেক্সট আমি চাম আমাৰ বিযোজন বিক্ৰিয়াৰ প্ৰথমটো পার্ট আমি পঢ়িলো তাপীয় বিযোজন বিক্রিয়া এতিয়া আমি নেক্সট প্রকারটো পঢ়িম ঠাই লোৱা এতিয়া আহা আমি তাপীয় সংযোজন বিক্রিয়াৰ তৃতীয়টো এক্সাম্পল চাম তৃতীয়টো এক্সাম্পল এটো ইম্পর্টেন্ট এক্সাম্পল ইয়াৰ পৰা কোশ্চেন আহিছে তো এক্সাম্পলটো কি চাবা যে আমি কি লৈছো যে ফেরাস সালফেট লৈছো ফেরাস সালফেট যাৰ সংকেত কি FeSO4 ফেরাস সালফেট ইয়াৰ ৰং কেনেকুৱা হেউজিয়া ৰঙৰ হেউজিয়া বৰণৰ ফেরাস সালফেটৰ কিছুমান ক্রিস্টাল লৈছো ক্রিস্টাল মানে কি কিছুমান টুকুৰা আমি লৈছো টুকুৰা লৈ ইয়াক মই কি কৰিলো তাপ দিলো তাপ দিয়াৰ লগে লগে ই কি হ'ব কি পদাৰ্থক ভাঙিব চাবা ই কি দিব ফেৰিক অক্সাইড Fe2O3 ফেরিক অক্সাইড যার বরণ কি হয় রঙা আর অলপ মুগা বৰণৰ হয় তাৰ পিছত সালফার ডাই অক্সাইড গেছ আৰু সালফার ট্রাই অক্সাইড গেছ উৎপন্ন হ'ব তাৰে লগত এই বিক্ৰিয়াটোৰ আৰু এটা বিশেষ ধৰ্ম আছে কি হেতু ধ্যান দিব লাগিব কোশ্চেন ইয়াৰ পৰা সুধিব যে যেতিয়া এই বিক্ৰিয়াটো হ'ব এই যে সালফার ডাই অক্সাইড গেছ আছে না ইয়াৰ পৰা এটা তীব্ৰ গোন্ধ ওলাব সালফার জ্বলাৰ কাৰণে এটা তীব্ৰ গোন্ধ ওলাব যেটো একচুয়ালি SO2 গেছৰ কাৰণে হয় তো ডাইরেক্ট কোশ্চেনত সুধি দিব যে এই ৰিঅ্যাকশনটো দি দিব দিয়াৰ পিছত ক'ব যে ইয়াৰ পৰা এটা তীব্ৰ গোন্ধ আহিব হেতু কাৰ কাৰণে Fe2O3 ৰ কাৰণে SO2 ৰ কাৰণে নে SO3 ৰ কাৰণে ঠিক আছে সো কোশ্চেনটো যদি এনেকুৱা আহে যে যদি আমি হেউজিয়া ৰঙৰ ফেরাস সালফেট উত্তপ্ত কৰা হয় কি উৎপাদন হ'ব ধুনিয়াকৈ লিখি দিছো চাবা যে যেতিয়া হেউজিয়া বৰণৰ ফেরাস সালফেট যাৰ সংকেত FeSO4 ফেরাস সালফেটৰ ক্রিস্টালক গৰম কৰা হয় ৰঙা মুগা বৰণৰ ফেরিক অক্সাইড তীব্ৰ গন্ধযুক্ত সালফার ডাই অক্সাইড আৰু সালফার ট্রাই অক্সাইড গ্যাস উৎপন্ন হয় ক্লিয়ার সো এইটো আছিল আমাৰ কি তাপীয় সংযোজন বিক্রিয়া তাপীয় সংযোজন বিক্রিয়া সো তাপীয় সংযোজন বিক্রিয়া হেত এতিয়া আমি দ্বিতীয় প্ৰকাৰৰ বিযোজন বিক্রিয়া চাম ঠিক আছে দ্বিতীয় প্ৰকাৰৰ বিযোজন বিক্রিয়া চাম এইখিনি তোমালোকে দ্বিতীয় প্ৰকাৰৰ বিযোজন বিক্রিয়া হেতু কি কয় আলোক বিযোজন বিক্রিয়া আলোক বিযোজন বিক্রিয়া বা যাক ইংলিশত কি কোৱা হয় ফটোকেমিক্যাল ডিকম্পোজিশন সো আলোক বিযোজন বিক্রিয়া মানে কি যে আলোক মানে কি তোমালোকে জানা পোহৰ বা লাইট ঠিক আছে এতিয়া পোহৰৰ উৎস হিচাপে আমি কাক ব্যৱহাৰ কৰিম সূৰ্যৰ পোহৰ ঠিক আছে যিমান আমাৰ নেচাৰেলি যিমান ৰাসায়নিক বিক্রিয়া হৈ আছে যিবিলাক বিক্রিয়া কাৰ ওপৰত নিৰ্ভৰ কৰে সূৰ্যৰ পোহৰৰ ওপৰত নিৰ্ভৰ কৰে এই বিক্রিয়া বিলাকক আমি এই ক্যাটেগরিত ৰাখিম সো কি লিখিব পাৰিম যে যি বিযোজন বিক্রিয়া সূৰ্যৰ পোহৰৰ উপস্থিতিত হয় তাকে আলোক বিযোজন বিক্রিয়া বলে ঠিক আছে এক্সাম্পল কি দুটা লৈছো মই সিলভার ক্লোরাইড AgCl লৈছো ইয়াক যদি সূৰ্যৰ পোহৰত ৰখা হয় ই কি হৈ যাব সিলভার আৰু ক্লোরিন গেছত বিযোজন হৈ যাব বিযোজন ঘটি যাব আৰু এটা এক্সাম্পল যেনেকুৱা সিলভার ব্রোমাইড লৈছো এবাৰ ই কি হৈ যাব সিলভার আৰু ব্রোমিন গেছত ব্রেক হৈ যাব তো ইয়াতে ইম্পর্টেন্ট পয়েন্টটো মনত ৰাখিবা তোমালোকে জানা না আজিকালি তোমাৰ মোবাইলতে সব ক্যামেৰা চলে কালারফুল ফটো আহি যায় তো যিবিলাক আমাৰ ব্ল্যাক এন্ড হোয়াইট ফটোগ্ৰাফি আছে ব্ল্যাক এন্ড হোয়াইট আগৰ যুগত যদি কোনোবাই 90s কিড যিবিলাক হ'ব জানা বগা টিভি আহিছিল ঠিক আছে বা যিবিলাক ফটো উঠাৰ কাৰণে ষ্টুডিওত যাব লগা হৈছিল তাতে কিছুমান ব্ল্যাক এন্ড হোয়াইট ফটো ব্যৱহাৰ হয় না সেই ব্ল্যাক এন্ড হোয়াইট ফটোগ্ৰাফত একচুয়ালি এই ৰাসায়নিক বিক্রিয়াটো ব্যৱহাৰ হয় এই কাৰণে মই সাইডত লিখি থৈছো যে এই বিযোজন বিক্রিয়া কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয় ইয়াৰ পৰা কোশ্চেন আহে এমসিকিউ ঠিক আছে যে তলত দিয়া কোনটো বিক্রিয়া এই বগা আৰু কলা বা ব্ল্যাক এন্ড হোয়াইট ফটোগ্রাফিত ব্যবহার করা হয় এটো হয় আমাৰ কোনটো আলোক বিযোজন বিক্রিয়া তো এটো আমি তৃতীয় যেটো প্ৰকাৰৰ বিযোজন বিক্রিয়া হেতু হৈছে বৈদ্যুতিক বিযোজন বিক্রিয়া ইলেক্ট্ৰোলাইটিক ডিকম্পোজিশন ৰিঅ্যাকশন তাৰ মানে বৈদ্যুতিক মানে কি বৈদ্যুতিক শক্তি ইলেক্ট্ৰিসিটিৰ কথা কোৱা হৈছে এতিয়া যদি বিযোজন বিক্রিয়াটো বৈদ্যুতিক শক্তিৰ প্ৰভাৱত হৈ আছে তেনেকুৱা বিযোজন বিক্রিয়া কি বুলি কম বৈদ্যুতিক বিযোজন বিক্রিয়া যে যি বিযোজন বিক্রিয়া বৈদ্যুতিক শক্তিৰ প্ৰভাৱত হয় তাক বৈদ্যুতিক বিযোজন বিক্রিয়া বলে আৰু ইয়াতে
ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখিব লগা কথা কি চাবা, যেনেকুৱা আমি উদাহৰণ হিচাপে লৈছো পানীৰ বিযোজন বিক্ৰিয়া। ঠিক আছে, পানীৰ মাজতে পানী H2O পানীৰ সংকেত হয়, ইয়াৰ মাজেৰে যেতিয়া বৈদ্যুতিক শক্তি পাছ কৰা হয়, ঠিক আছে, পাছ কৰাৰ লগে লগে পানী আমাৰ কিহৰ মাজত ভাঙি যাব, হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছত কি হৈ যাব, ভাঙি যাব। এতিয়া ইয়াতে ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখিবলগীয়া কি চাবা তোমালোকে, সেইটো হৈছে কি যে এই বিক্ৰিয়াত হাইড্ৰজেন আৰু অক্সিজেন গেছটো উৎপাদন হ'ব, কিন্তু মনত ৰাখিবা যে হাইড্ৰজেন গেছ সদায় অক্সিজেনৰ দুগুণ অনুপাতত উৎপাদন হ'ব, তাৰমানে যিমানখিনি অক্সিজেন উৎপাদন হ'ব তাতকৈ দুগুণ হাইড্ৰজেন গেছ উৎপাদন হ'ব। এই মই লিখি থৈছো যে পানীৰ বিযোজনত হাইড্ৰজেন অক্সিজেনৰ দুগুণ আয়তনত উৎপাদন হয়, অৰ্থাৎ হাইড্ৰজেন আৰু অক্সিজেন অনুপাত কি হ'ব, 2:1। পাইছা বুজি? আশা কৰো তোমালোকে বিযোজন বিক্রিয়া বুঝি পাইছা। ঠিক আছে, তো বলো আমি একবার রিভিজন করে লৈছো। আজির ভিডিওত আমি কি কি শিকিলো, যে আজির ভিডিওত আমি শিকিলো বিযোজন বিক্রিয়া মানে কি। বিযোজন বিক্রিয়া মানে কি আছিল, যে যি রাসায়নিক বিক্রিয়াত এটা মাত্র বিক্রিয়ক পদার্থ বিযোজন ঘটি বা ভাঙি দুটা বা তাতকৈ বেশি বিক্রিয়াজাত পদার্থ উৎপাদন হয়, তেনেকুৱা রাসায়নিক বিক্রিয়া বিযোজন বিক্রিয়া বলে। তাৰপিছত আমি চালো কি যে বিযোজন বিক্রিয়া ঘটোৱাৰ কাৰণে আমাৰ শক্তিৰ প্ৰয়োজন, আৰু শক্তি কিহৰ ৰূপত দি আছো, তিনিটা ৰূপত, তিনিটা প্ৰকাৰে আমি শক্তি দিব পাৰো। তাৰ ওপৰত নিৰ্ভৰ কৰি বিযোজন বিক্রিয়া তিনি প্ৰকাৰৰ। এটা কি, যদি বিযোজন বিক্রিয়াটো তাপৰ প্ৰভাৱত হৈ আছে তেনেহলে তাক আমি তাপীয় বিযোজন বিক্রিয়া বুলি কৈছো, এটো বেছি ইম্পৰ্টেন্ট। তাৰে তিনিটা এক্সাম্পল আমি দেখিলো। সেকেন্ড যেটো বিক্রিয়া হেতু কি হৈছে আলোক বিযোজন প্ৰক্ৰিয়া, যেটো সূৰ্যৰ পোহৰত উপস্থিতিত হয়। আৰু তৃতীয় যেটো আমি দেখিলো হেতু কি হৈছে আমাৰ বৈদ্যুতিক বিযোজন বিক্রিয়া, যেটো বৈদ্যুতিক শক্তি ইলেক্ট্ৰিচিটিৰ প্ৰভাৱত হয়। ঠিক আছে, সো আজিৰ ভিডিওত আমি চালো দ্বিতীয় বিক্রিয়া, আৰু এটো অলপ দীঘল আছিল। ইয়াৰ পিছত আৰু দুটা ভিডিওত আমি বাকি যি কেইটা ৰাসায়নিক বিক্রিয়াৰ প্ৰকাৰ আছে আমি কমপ্লিট কৰি লম। ঠিক আছে, যদি তোমালোকে ভিডিওটো চাই কিবা এটা লাভৱান হৈছা তেনেহলে তোমালোকে ভিডিওটো লাইক কৰিবা, এটা কমেন্ট এৰি যাবা মোৰ কাৰণে, যেটো মোক নেক্সট ভিডিও আৰু বেছি এনাৰ্জেটিক হিচাপে বনোৱাৰ কাৰণে মোক মোটিভেট কৰিব। অলৰেডি তোমালোকৰ হাফ ইয়াৰলি এক্সাম আহি পালে, হাফ ইয়াৰলিত এইটো চেপ্টাৰ আহিব। ঠিক আছে, হাফ ইয়াৰলিত 100 মাৰ্কস এক্সাম, ইয়াতো চেপ্টাৰৰ পৰা বহুত কুৱেশ্যন আহিব। ইভেন ফাইনেলৰ কাৰণেও বহুত ইম্পৰ্টেন্ট কুৱেশ্যন, 7-8 মাৰ্কৰ কুৱেশ্যন ইয়াৰ পৰা আহিব। ঠিক আছে, সো ভিডিও বিলাক তোমালোকে সিকুৱেন্সলি চাই গৈ থাকিবা, নোটস বিলাক কৰি গৈ থাকিবা। কিবা বস্তু বুজি নাপালে ভিডিও বিলাক আৰু একবাৰ দুইবাৰ চাবা, তোমালোকে কোনো ডাউট নাথাকিব। তাৰে পিছতো যদি কিবা ৰৈ যায় তোমালোকে কমেন্ট বক্সত মোক জনাবা, মই নেক্সট ভিডিওত এইটো ডাউট ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম। ওকে, পঢ়ি থাকা। থ্যাংক ইউ।